আজি আমাৰ বাবে অত্যন্ত আনন্দৰ দিন এই কাৰণে যে আমাৰ আজি বালিমাহী অৰণ্যত অলপ সৰজমিন কৰিবৰ কাৰণে আমাৰ ভাতৃপ্ৰতিম সাম্প্ৰতিক সময়ত অসমৰ বিশিষ্ট সমালোচক কবি অন্যান্য বিশেষণেৰে বিভূষিত শ্ৰীমান আমাৰ অসীমজ্যোতি হাজৰিকাদেৱ আমাৰ মাজত উপস্থিত হৈছে। তেখেতক আজি ইয়াত যে উপস্থিত হৈছে তাৰ চিনস্বৰূপে এই অৰণ্যখনত তেখেতৰ নামেৰে বসুমতীৰ গৰ্ভত এজোপা আমি গছ ৰোপণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু আশা কৰিছোঁ তেখেতে এইজোপা গছ ৰোপণ কৰিব আৰু পালক হিচাপে আমি এই গছজোপা ধুনীয়াকৈ পালন কৰি ভৱিষ্যতৰ দিনবিলাকত তেখেতক আকৌ আমি যাতে দেখুৱাব পাৰোঁ এইখিনি মই ব্যৱস্থাটো গ্ৰহণ কৰিম বুলি আশা কৰোঁ। ধন্যবাদ। মানে কোনোমতে বচাব পৰা হৈছে কাৰণে ইয়াৰ গোটেই এইবিলাক যিটো জেঙৰ মাজত ৰুইছোঁ আচলতে পকৰি জেঙৰ মাজত, নহ'লে হাতীয়ে গৰুৱে মহে নষ্ট কৰে। এইখিনি এই জেঙৰ মাজত কোনোমতে ৰুই মেলি বচাইছোঁ এতিয়ালৈকে। অসীম, বালিমাহী যিটো গছপুলি ৰোপণৰ যিখিনি প্ৰক্ৰিয়া সম্পূৰ্ণ ব্যতিক্ৰম। ইয়াত মানে গছপুলিবোৰ জীয়াই ৰাখিবৰ কাৰণে বা সম্পূৰ্ণ নিৰাপত্তা দিবৰ কাৰণে এই গোটেই জেঙনিৰ মাজত ৰোপণ কৰা হয়। এটা বিশেষত্ব আছে, তুমি কি দেখিছা বাৰু? ময়ো সেইটো আচলতে আপুনি যোনটো বিষয় উত্থাপন কৰিছে এই বস্তুটো মই দেখিছোঁ। এই যে কঁঠাল গছজোপা এইখিনি বগৰীৰ কাঁইটৰ মাজত ইয়াক আবদ্ধ কৰা হৈছে যাতে হাতী বা তেনেকুৱা বিভিন্ন বন্যজন্তুৱে ইয়াক অপকাৰ কৰিব নোৱাৰে। আৰু মই ভাবোঁ এনেদৰেই মানে ইয়াৰ গছ মানে ৰোপণ হৈ আছে, গছ বাচি আছে আৰু এনেদৰেই বালিমাহী অৰণ্যৰ জৈৱ বৈচিত্ৰ্য কৌশলগত প্ৰক্ৰিয়াৰে হৈ আছে। ইয়াৰ জৈৱ বৈচিত্ৰ্যটো ৰাখিছে। ডেফিনেটলি, কাৰণ এই অঞ্চলটোৰ চাই ইয়াৰ পৰিপ্ৰেক্ষ্য চাই আমি কৌশলগত অৱস্থান গ্ৰহণ কৰিবই লাগিব। যদি আমি কৌশলগত অৱস্থান গ্ৰহণ কৰিম তেতিয়া আমি অৰণ্যখনক আমি ভবাৰ দৰে ভালদৰে জীয়াই ৰাখিব পাৰিম। আৰু এটা কথা ললিত, আমি দেখিছোঁ এই গছজোপাৰ তলতে বহুত কেইজোপা পুলি দেখিছোঁ, গছপুলি ন? আপুনি অলপ আগতে উল্লেখ কৰিছিল যে অৰণ্য মাধৱ যাদৱ পায়েঙৰ কথা। আচলতে চৰাইৰ বিস্তাৰ পৰা যে আমি গছপুলি পাব পাৰোঁ সেইটো সঁচা কথা। সেইটো হয়, সেইটোৱে হয়। আচলতে তেখেতে কৈছিলে কথাটো যে ইয়াত আমি চৰাই যদি ইয়াত পৰে গছৰ ওপৰত ডাঙৰ গছত তাৰ তলত অন্যান্য গছ গজে। সেইটো হ'ল মানে চৰাইৰ বিস্তাৰ পৰা যিটো কিছুমান টান আৱৰণৰ মানে গুটি থাকে, চৰাই খোৱাৰ পাছত সেই কোমল হৈ পৰে আৰু তাৰ সেই বিস্তাৰ হিচাপে ওলালে গজিবলৈ সুবিধা হয়। আৰু সেইকাৰণে গছৰ ওখ গছৰ তলত সাধাৰণতে চৰাই থকা গছৰ তলত এই সৰু সৰু গছবিলাক হয়। হয়, বহুত কেইজোপা আছে, দেখা পাইছোঁ বহুত কেইজোপা ইয়াত গছ দেখা পাইছোঁ, গছপুলি। আজিতো আমি বালিমাহী অৰণ্যৰ যি অনুপম সৌন্দৰ্য বিৰাট ভাল লাগিলে ন? নিশ্চিতভাৱে খুব আৰু এটা ধুনীয়া পৰিৱেশ। এই মুহূৰ্তলৈকে প্ৰায় আমি ডেৰ ঘণ্টা সময় ইয়াত পৰ্যবেক্ষণ কৰি আছোঁ। গোটেই পৰিৱেশটো আচলতে আমি বুজ লৈছোঁ। জংঘলী হাতী আৰু ইয়াত আমি বনৰীয়া জীৱ জন্তু থকাৰ উমান পাইছোঁ। আৰু এই বালিমাহী অৰণ্যৰ স্ৰষ্টা ললিত ৰায়দেৱে বনৰীয়া জীৱ জন্তুক আচলতে বাৰিষাৰ সময়ত যেতিয়া বানপানী হয়, বানপানীৰ সময়ত আশ্ৰয় দিবৰ কাৰণেও ওখকৈ ভেটি নিৰ্মাণ কৰা আমি দেখা পাইছোঁ। যথেষ্ট ভাল কাম কৰি আছে। ইয়াৰ যিটো সামগ্ৰিক যিটো পৰিৱেশ সঁচাকৈ অতি সুন্দৰ, নিৰ্মল অক্সিজেনৰ পৰা আৰম্ভ কৰি এক সুন্দৰ সেউজীয়া এক বাতাবৰণ আমি লাভ কৰিছোঁ। আমি ইয়াত গোটেই দুপৰীয়াটো আজি ইয়াত আচলতে কটাইছোঁ, যথেষ্ট ভাল লাগিছে। আৰু সেই বালিমাহী অৰণ্যৰ কাৰণে ইতিমধ্যে আমি এটা চিন্তা কৰিছোঁ, আমাৰ ভাতৃপ্ৰতিম অসীম কুমাৰ হাজৰিকা আৰু আমি মিলি এখন তথ্যচিত্ৰ আমি প্ৰকাশৰ কথা চিন্তা কৰিছোঁ। ইতিমধ্যে প্ৰস্তুতি পৰ্বত আছে, গতিকে এই তথ্যচিত্ৰ প্ৰস্তুতিৰ কাম কিমান আগবাঢ়িছে এই সম্পৰ্কে মই অসীম কুমাৰ হাজৰিকাৰ পৰা জানিব বিচাৰিছোঁ। ধন্যবাদ যতীন দা। আৰু আচলতে হয়, আপুনি ঠিকেই কৈছে। আমি ডেৰ ঘণ্টা সময় ধৰি আমি এইখন বিশাল অৰণ্যৰ মাজত আমি বিচৰণ কৰি আছোঁ। যিখন এজন ব্যক্তিৰ দ্বাৰা সৃষ্ট এই জুলাই মাহৰ প্ৰচণ্ড গৰমকো নেওচি আমি ইয়াত অৰণ্যখনৰ যিটো পৰিৱেশ, ইয়াৰ সমান্তৰালভাৱে গছ গছনিৰ পৰা আৰম্ভ কৰি আমি বনৰীয়া মহলৈকে ইয়াত বিভিন্ন ধৰণৰ বনৰীয়া জন্তুৱে বিচৰণ কৰি আছে। আৰু ইয়াত সেই প্ৰকৃতিৰ সেই সৌন্দৰ্যটো উপভোগ কৰাৰ লগতে অৰণ্যখনৰ যোনটো পৰিপ্ৰেক্ষ্য, তাৰ অৱস্থান কেনেকুৱা সেইটো আমি আজি স্বচক্ষুৰে প্ৰত্যক্ষ কৰিবলৈ আহিছোঁ।
আৰু এই আপুনি দেখিছে ইমান ধুনীয়াকৈ মধুৰিআম লাগি আছে, প্ৰকৃতিৰ ফচল এই মধুৰিআম খাবলৈ চাগে নিশ্চিতভাৱে সোৱাদ হ'ব। মই ৰাজনীৰ অলিভিয়াৰ কাৰণে দুটা নিম বুলি ভাবিছোঁ। এটা দেখিছোঁ মই কামুৰি চাওঁ। থেংক ইউ, ৱেলকাম। ধুনীয়া ধুনীয়া মধুৰিআম। হয়। বহুত মধুৰিআমৰ গছ দেখিলোঁ, হয়। গতিকে আপুনি মোক আজি আমি ইয়াৰ ক্ষেত্ৰ পৰিদৰ্শন কৰিলোঁ। আমি আমাৰ শ্বুটিং দুদিনৰ পাছতে আৰম্ভ কৰিব পাৰিম বুলি ভাবিছোঁ। হয়। গতিকে এই তথ্যচিত্ৰখন নিৰ্মাণ কৰিবলৈ যাওঁতে এই অৰণ্যখন কিদৰে আৰম্ভ হৈছিলে বা আজি 13-14 বছৰ ধৰি এই অৰণ্যখনক খুব সুন্দৰকৈ নিৰ্মাণ কৰাৰ স্বাৰ্থত আমাৰ শ্ৰদ্ধাৰ ললিত ৰায় ডাঙৰীয়াই কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল বা ইয়াৰ লগত স্থানীয় এই সমীপৱৰ্তী অঞ্চলৰ ৰাইজৰ সহযোগিতা বা প্ৰয়াস কেনেকুৱা, এই সমগ্ৰ বস্তুবিলাক আমি আজি অৱলোকন কৰিবলৈ ইয়াত উপস্থিত হৈছোঁহি। আৰু খুব সোনকালে আপোনালোক সকলোৱে জানি খুব সুখী হ'ব, খুব সোনকালে এই বালিমাহী অৰণ্যৰ যিটো মৰ্যাদা, এই মৰ্যাদাক আমি কেৱল অসমৰ প্ৰেক্ষাপটতে নহয়, আমি সমগ্ৰ ভাৰতবৰ্ষকো নেওচি আমি বৈশ্বিক প্ৰেক্ষাপটত বালিমাহী অৰণ্যক একক আৰু অনন্য ৰূপত উপস্থাপন কৰি তুলিবলৈ চেষ্টা কৰিম। কাৰণ আপুনি জানে যে ইয়াৰ আগতে আমাৰ শ্ৰদ্ধাৰ যাদৱ পায়েং ডাঙৰীয়াৰ যিখন মোলাই অৰণ্য, তেনেদৰেই আজি সমগ্ৰ পৃথিৱীৰ মাজতে পৰিচিত। মই ভাবোঁ বালিমাহী অৰণ্যখন যিটো আশাত প্ৰকৃতিক ভাল পোৱাৰ যি এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিলে, এই বস্তুখিনি অসমৰ লগতে সমগ্ৰ পৃথিৱীৰ জনাটো খুব প্ৰয়োজন। এই লক্ষ্য আৰু উদ্দেশ্য সাৰোগত কৰি আজি ইয়াত আমি ঘূৰি ফুৰিছোঁ আৰু দুদিনৰ পাছতে আমি ইয়াৰ শ্বুটিঙৰ কাম আৰম্ভ কৰিম। ধন্যবাদ যতীন দা। হয়, বহুত বহুত ধন্যবাদ। আমিও আশাবাদী এই বালিমাহী অৰণ্যখন কেৱল দাজিমুখৰ নহয়, কেৱল তিয়কৰ নহয়, সমগ্ৰ বিশ্বৰ কাৰণে এটা সম্পদ হওক, এটা সম্ভ্ৰম হওক। আৰু যি সম্ভ্ৰমে আচলতে গোটেই পৃথিৱীখন সেউজীয়া কৰি তুলিব। আমি নিৰ্মল অক্সিজেন পাব পাৰিম, আমাৰ বনৰীয়া জীৱ জন্তুৰ লগত আমি সহাৱস্থান কৰিব পাৰিম বা সেই বনৰীয়া জীৱ জন্তুক আমি আশ্ৰয় দিব পাৰিম। আজি হয়, ঠিকেই কৈছে, আমাৰ ললিত দাই এই অৰণ্যখন খুব একক প্ৰচেষ্টাৰে তেওঁ আৰম্ভ কৰিলে, কিন্তু ললিত দাৰ যোনটো আশা যে অৰণ্যখনক এটা জাতীয় সম্পদলৈ পৰ্যবেক্ষিত কৰাৰ যিটো সিদ্ধান্ত, মই খুব আদৰণি জনাইছোঁ। আৰু আমি সকলোৱে যদি খুব সংকল্পবদ্ধ হৈ আমি দৃঢ়তাৰে যদি এই দিশত অগ্ৰসৰ হওঁ, মই ভাবোঁ বালিমাহী কেৱল অসমৰ প্ৰেক্ষাপটতে নহয়, সমাগত সময়ত বালিমাহীক সমগ্ৰ পৃথিৱীয়ে চিনি পাব। ধন্যবাদ যতীন দা। শেষত যিসকল আচলতে বিষয়ববীয়াই বা যিসকল সদস্যাই ললিত চাইডৰ কাষত থাকি সোঁৱে বাৱে থাকি যিধৰণে বালিমাহী অৰণ্যক আচলতে এই ৰূপ দিয়াত সহায় কৰিলে, সকলো দিশৰ পৰা কায়িকভাৱে মানসিকভাৱে সহায় কৰিলে, তেখেতসকলক আমি শ্ৰদ্ধা জনাইছোঁ। নিশ্চিতভাৱে তেওঁলোক নিঃসন্দেহে ধন্যবাদৰ পাত্ৰ আৰু কৃতজ্ঞতাৰ পাত্ৰ।